নমস্কাৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, যিখিনি 2 জানুৱাৰী 2024 চনৰ আগত যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জত, তেওঁলোকে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপডেট কৰিব লাগিব। মানে পঢ়া শুনা যিখিনি হৈ গ'ল এক্সট্ৰা, সেইখিনি আপডেট কৰিব লাগিব। তাৰ ৰিলেটেড এটা মেছেজো গৈছে চাগৈ বহুতলৈ নাযাবও পাৰে। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনখন আপডেট কৰিব লাগিব, তেতিয়াহে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামখিনি দিব পাৰিব। তাৰ ৰিলেটেড এটা মেছেজো আহিছিল। মেছেজটো হৈছে এইটো: কেণ্ডিডেট ৰেজিষ্টাৰ্ড বিফৰ 2 Jan 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্টেড টু ৰে-ৰেজিষ্ট্ৰেশ্যন থ্ৰু সেৱা সেতু পৰ্টেল অন বিফৰ 15 August 2024। নহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ইনভেলিড কৰি দিয়া হ'ব। এইটো হ'ল সেৱা সেতু পৰ্টেলটো। আপোনালোকে যদি সেৱা সেতু পৰ্টেলটোত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰ বিষয়ে নাজানে, তাৰ বিষয়ে মই এটা ভিডিঅ' বনাই দিম, এখন আপডেট কৰি দেখুৱাই দিম, আপোনালোকে তাৰপিছত কৰিব পাৰিব। আৰু যিসকলে কৰিছে কিন্তু পৰা নাই, ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যনত কিছুমান প্ৰব্লেম আহিবই, তেতিয়া CSC সহায় লৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব। CSC যিটো পৰ্টেল, সেৱা সেতুৰ যিটো CSC পৰ্টেল, সেইটোত একো প্ৰব্লেম হোৱা নাই, তাত ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়, তেন্তে মোৰ লগতো কণ্টেক্ট কৰিব পাৰে। আমাৰ টিমেও আপোনালোকক যিখিনি পাৰে সহায় কৰি দিব। এইটো হ'ল মোৰ নাম্বাৰটো, মই আপোনালোকক ইয়াত দি দিছোঁ, 8011807262। এই নাম্বাৰটোত এটা হোৱাটছআপত মেছেজ কৰি দিব, আপোনালোকক যিমানখিনি পাওঁ সহায় কৰা হ'ব। গতিকে থেংক ইউ, ভিডিঅ'টো ইমানটোৱে।